নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা সৰু ভিডিঅ' আৰু ভিডিঅ'টোত এটা ছাগলী চেলৰ কাৰণে, বিশেষ চেলৰ কাৰণে এটা ভিডিঅ' হয়। এইটোত আজি ভিডিঅ'টো চাই আপোনালোকে বহুতখিনি মানুহে ধৰক ভাবি আছে কি ছাগলী এটা ল'ম বুলি, কিন্তু ছাগলী পোৱা নাই, এটা ব্ৰিডাৰ পোৱা নাই। কাৰণ ব্ৰিডাৰ এটা যদি সৰু ব্ৰিডাৰ পাইছে তো ব্ৰিডিঙৰ কাৰণে নহয়, কিন্তু আপোনাৰ আজিৰ তাৰিখত এটা ব্ৰিডাৰ এটা দেখাই আছোঁ যিটো ৰেডি ব্ৰিডাৰ হয়। এই সম্পূৰ্ণ ৰেডি হয় আৰু ব্ৰিডিঙৰ কাৰণে একো উপযুক্ত হয়। এইটো আছে শিৱসাগৰত আছে, বিটেলত হয়, নাগৰা কালাৰত, আৰু খুব ধুনীয়া এটা ব্ৰিড হয়। খুব ধুনীয়া, ইয়াৰ ৰিজাল্ট বহুত ভাল আহি যায় ফাৰ্মখনত। তো তেওঁ ফাৰ্মখনৰ এতিয়া ব্ৰিডাৰটো চেঞ্জ কৰিব লাগে। ব্ৰিডাৰটো 4-5 ছদাতমান হ'ব, আৰু ব্ৰিডাৰটো ভাল ব্ৰিডাৰ হয়। এনেকুৱা ব্ৰিডাৰ আপোনালোকে ল'লে কেতিয়াও লছ নহয়। এই ব্ৰিডাৰটো যদি আপুনি ধৰক 20-25 হাজাৰ টকাটো লৈছে, তো এই ব্ৰিডাৰটো আপোনাক 1-2 বছৰৰ ভিতৰত কমচে কম 5-6 লাখ টকা সি কাম কৰি থৈ আপোনাৰ ফাৰ্মৰ পৰা ওলাই যাব, আৰু যিমানেই নহওক টকা 20,000 আকৌ আপোনাক ফাৰ্মত দি যাব। সেইটো কাৰণে এইটো ব্ৰিডাৰ ল'ম বুলি ভাবিলে আপোনালোকে ল'ব পাৰে। ভাল ব্ৰিডাৰ নম্বৰ দি আছোঁ, আপোনালোকে কণ্টেক্ট কৰি ল'ব। থেংক ইউ।